কৃষ্ণ আজি বুধবাৰ মাঘৰ আজি 7 তাৰিখ হ'ল আৰু জানুৱাৰীৰ 22 তাৰিখ আজি আমাৰ অতি মৰমৰ উমাকান্ত সন্দিকৈ বাপজনাই লালুকৰ পৰা যোৰহাটলৈ পদযাত্ৰা কৰি যাব। গতিকে তেওঁ যিটো পদক্ষেপ লৈছে বৰ সুন্দৰ পদক্ষেপ লৈছে। তেওঁ যোৱাবাৰো লালুকৰ পৰা ৰঙিয়ালৈ পদযাত্ৰা কৰি গৈছিল আৰু তেওঁ উমাকান্ত সন্দিকৈ বাপজনাই ৰাতি আমাৰ গৃহতে থাকি আৰু আমাৰ পৰা আৰু ৰঙিয়ালৈ পদযাত্ৰা কৰিছে। আৰু মোৰ নামটো বোধহয় আপোনালোকে জানে, মোৰ নাম হৈছে বিমল ডেকা। আজিও তেওঁ এই বুধবাৰ আজি মাঘৰ 7 তাৰিখ জানুৱাৰীৰ 22 তাৰিখ আজিও তেওঁ পদযাত্ৰা কৰি লালুকৰ পৰা যোৰহাটলৈ যাব। গতিকে তেওঁক আমি ধন্যবাদ দিছোঁ আৰু এই পদযাত্ৰা জানো শুভ হয়, এই শুভকামনাৰে ঈশ্বৰ তথা ভক্তবৃন্দৰ পদধূলি শিৰত লৈ তেওঁক আমি আশীৰ্বাদ দিছোঁ। তেওঁ সুন্দৰভাৱে পদযাত্ৰা কৰি যাওক আৰু যাই তেওঁ আমাৰ মূলৰ অধিৱেশনৰ স্থলী পাক, নামঘৰ পাক, সুন্দৰভাৱে তাতে সেৱা লওক, আমিও তাতে লগ হ'ম। তেখেতৰ চৰণত আমি সহস্ৰ প্ৰণাম, কোটি কোটি প্ৰণাম। গতিকে তেওঁৰ এই শুভযাত্ৰা শুভ হওক বুলি আমি ঘোষণা কৰিছোঁ আৰু শেষত তেওঁক আমি কৃপাৰ সাগৰ দৈৱকী নন্দৰ পুৰাই মনৰ কাম, ভকতৰ সংগ সদায় নুগুচোক, মুখে তোৱা গুণা নাম ৰাম, মুখে তোৱা গুণা নাম। কৃষ্ণ হৰি অ ৰাম কৃষ্ণ।